হেল্ল' গাইজ, আজি অকণমান ফুৰিবলৈ যাম বুলি ভাবিছোঁ। কিমানো ঘৰত সোমাই থাকিম আৰু। আজি বতৰো ইমান গৰম নহয়, অলপ ঠাণ্ডাই হয়, কিন্তু ভাবিলোঁ অলপ জেগা ঘূৰি আহোঁ, আপোনালোকক দেখাম। আৰু লগত এজন যাব, মোৰ বন্ধু য়াবজেৰ কাই বুলি কয়। গতিকে আপোনালোকে চাই থাকক। বাদ দিয়ক আৰু। আমাৰ লোকেল ডিপুতে ভৰাই দিওঁ আৰু তেল আৰু লোকেল ডিপুত, হয় নহয় বন্ধু? লোকেল ডিপু চলিবলৈ হয় নহয়? লোকেল গাঁৱলীয়া আমাৰ যিবিলাক প্ৰাইভেটত বিক্ৰী কৰি আছে পথাৰত ভৰাই, সেইসকলৰ কথা কৈছোঁ। লোকেল ডিপু বুলি নাভাবিব আমি নিজে বনোৱা বুলি। ফাইনেলি আমি পাই গ'লোঁ বৰ্তমান যিটো জেগাত আমি আহিছোঁ। এনেই কিমান দিনৰ মূৰত আহিছোঁ বাৰু আজি মন্দিৰলৈ? এনেই আগতেতো কেইবাবাৰো আহিছিলোঁ। এতিয়া কিমান দিনৰ মূৰত অহা হৈছে? নাই কমেও 5-6 বছৰৰ মূৰত আহিছোঁ আমি। কিন্তু ইয়াত এনেকুৱা মজা লাগে এটা ছিজনত। এই ছিজনটো হ'ল শিৱৰাত্ৰিৰ দিনাখন। শিৱৰাত্ৰিৰ দিনাখন গোটেইখিনি ইয়াত একদম মানুহ ভৰ্তি, আপোনালোকে বিশ্বাস নকৰিব, এইটো যিটো মন্দিৰত শিৱৰাত্ৰিৰ দিনাখন অসমৰ মানুহ বাদ দি ক'লে বহুত দূৰৰ আহে মানুহ। শিৱ মন্দিৰ আহে। আমাৰ যোৰহাট ডিষ্ট্ৰিক্টত সেইটো মন্দিৰ আটাইতকৈ ডাঙৰ মন্দিৰ আৰু ইমান ধুনীয়া লাগে ন। শিৱদৌল শিৱৰাত্ৰিৰ দিনাখন ইমান মজা লাগে। এতিয়া বৰ্তমান আমি পালোহি একদম ওপৰত চিধা, হয় নাই? বহুত ওপৰলৈ উঠি আহিলোঁ, বহুত ওপৰত। আপোনালোকে চাব পাৰে। শুকাই গৈছোঁ ঐ। কেনে লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। এই গছবিলাক যে বহুত পুৰণি গছ হয় এইবিলাক। আমাক যত্ন নোহোৱাৰ আগতে এইবিলাক গছ ৰোৱা নহয়, নিজে গজা এইবিলাক।